চেনেল দিব্যজ্যোতিলৈ স্বাগতম জনাইছোঁ। আজি মই আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ, আকৌ লৈ আহিছোঁ এনে এবিধ পাচলি যিবিধে আমাৰ শৰীৰত বহুতো বেমাৰ প্ৰৱেশ কৰিবলৈকে নিদিয়ে। বহুতো ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে এইবিধ পাচলিত। বহুতো পুষ্টিকৰ আৰু সুস্বাদু পাচলি ভোল। ভোল সকলোৱে চিনি পায়, বহুতে খায়, ভাল পায়, ময়ো খুব ভাল পাওঁ। কিন্তু বহুতে ইয়াক বেয়া পায়। যিসকলে এই ভোল খাই বেয়া পায় সেইসকলে ইয়াৰ উপকাৰী আৰু ঔষধি গুণৰ কথা যেতিয়া গম পাব তেতিয়া হয়তো খাবলৈ ল'ব, নিশ্চয় খাবলৈ ল'ব। কিয়নো ভোলত বহুতো ঔষধি গুণ আছে আৰু শক্তিশালী পাচলি। বহুতো জেগাত ভোল মেডিচিনত ব্যৱহাৰ কৰে। বহুতো ৰোগত বটি পেলাই কেঁচাকৈ ৰস খুৱায়। বহুতো ৰোগত কেঁচা ৰস খালে ভাল। মই আজি ভোলৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টি শেষলৈকে ধ্যান দি চাব। যদি ভাল পায় লাইক কৰিব। আকৌ এনেকুৱা ভিডিঅ'বিলাক যদি আকৌ চাবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰপৰা আকৌ বেল আইকনটো প্ৰেছ কৰি দিব। বাৰু এতিয়া আহোঁ ভিডিঅ'টোৰ মাজলৈ। জানেনে ভোল ডায়েবেটিছ ৰোগৰ কাৰণে ৰামবাণ ঔষধ। ভোলে আমাৰ শৰীৰত ব্লাডত থকা অৰ্থাৎ তেজত থকা ছুগাৰ লেভেল কণ্ট্ৰলত ৰাখে। ভোলে ইনচুলিনৰ মাত্ৰা বঢ়াই দিয়ে। সেয়েহে ডায়েবেটিছৰ ৰোগৰ কাৰণে খুব ভাল। নিয়মিত ভোল খাব লাগে। ছুগাৰ লেভেল নৰ্মেলত থাকিব, কণ্ট্ৰল কৰিব। শৰীৰৰ ওজন কমোৱাৰ ক্ষেত্ৰতো ভোলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কিয়নো ভোলত ৭৫% পানী পোৱা গৈছে আৰু মাত্ৰ ২৫%হে কেলৰি পোৱা গৈছে। সেয়েহে ভোল যদি খায় শৰীৰৰ ওজন কমি যোৱাত সহায় কৰে। কলেষ্ট্ৰল বাঢ়ি যোৱাটো ভয় নাথাকে, কণ্ট্ৰলত থাকে। গতিকে শৰীৰৰ ওজন কমোৱাত সহায় কৰা এইবিধ পাচলি ভোল নিয়মিত খাওক। নিয়মিত খালে আপোনালোকে নিজেই গম পাব। ছালৰ কাৰণেও ভোল খুব ভাল। ভোল খালে তেজ পৰিষ্কাৰ কৰে। ছালত হোৱা ৰোগসমূহ প্ৰতিৰোধ কৰে। আনকি কুষ্ঠ ৰোগীয়েও যদি খায় ভোল খোৱাটো ভাল, এই ৰোগ ভাল হোৱাত সহায় কৰে। ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা অতি শক্তিশালী কৰে। বেমাৰী বুলিয়ে নহয়, এনেও সকলোৱে ভোল খাব লাগে। লিভাৰৰ কাৰণেও ভোল খুব ভাল, অতি আৱশ্যক খোৱাটো। লিভাৰৰ সমস্যা দূৰ কৰাত সহায় কৰে। নিয়মিত খাব। নিয়মিত খালে পেট চাফা হৈ থাকিব। ইয়াত থকা ভোলত থকা বিটা কেৰাটিনে আমাৰ চকুৰ ৰশ্মি অতি শক্তিশালী কৰাত সহায় কৰে। চকুৰ উজ্জ্বল কৰে। চকুৰ দৃষ্টিশক্তি বঢ়াবলৈ ভোল খাব। খুব ভাল। চুলিৰ কাৰণেও ভোল খুব ভাল। ভোল খোৱাৰ লগতে ইয়াৰ ৰস মূৰত যদি সানে তেতিয়াহ'লে চুলি গুৰি, নাৰিকল তেলৰ লগত যদি ভোলৰ ৰসকণ মিহলি কৰি সানে তেতিয়াহ'লে চুলি কিচ কৰি উঠিব। সানিব লাগে, একদম বঢ়িয়া চিকমিকনি এটা উঠিব। অলপ সময় মালিচ কৰিবচোন, তাৰপিছত ধুই পেলাব। আপোনাৰ চুলি ক'লা হোৱাৰ লগতে মূৰৰ উফিও নাইকিয়া হ'ব। যদি আপোনাৰ চুলি ইতিমধ্যে পকি গৈছে তেতিয়াহ'লে ক'লা নহয় আকৌ। পকি গ'লে আকৌ ইতিমধ্যে পকিটো গ'লেই ক'ৰ পৰা ক'লা হ'ব। ভোলত এনে কিছুমান তত্ত্ব আছে নিয়মিত খালে পেট চাফা কৰে। লিভাৰৰ সমস্যা নাথাকে, লগতে পাথৰৰ সমস্যাও নাথাকে। এই সমস্যাসমূহ প্ৰতিৰোধ কৰে। গতিকে ভোল খাব। গাত যদি খজুৱতি আছে তেতিয়াহ'লে ভোলৰ গুটি বা পাত বহুত কামত আহে। বিশেষকৈ পাতটো ঠাৰিৰে সৈতে ভালকৈ চাফা কৰি পিচি পেলাব। তাৰপাছত খজুৱতি হোৱা ঠাইত লেপ দিবচোন। পেষ্ট এটা বনাই ল'ব, যদি লেপ দিব। আৰু যদি খৰ হৈছে তেনেহ'লে নহৰু অকণমানো মিক্স কৰি দিব। ভালকৈ বটি খৰ হোৱা ঠাইত লগাই দিব, থৈ দিব। এনেদৰে কেইদিনমান লগালে খৰ বা খজুৱতি ভাল হৈ যাব। ভোলৰ পাতৰ ৰস চুলিটো সানিব। পেটত পেলু হ'লেও ভোলৰ বাকলি খুব ভাল। ভোলৰ বাকলিখিনি কাটি এটা চচত 2 গ্লাছ পানী দি উতলাই দিব। উতলাই আধাখিনি কৰি পেলাব, আধা শুকুৱাই দিব। এগিলাচ উতলাই শুকুৱাই পেলাব আধা মিনিট দি। তাৰপিছত অকণমান যি থাকিব তাত নিমখ কণ দি চেকি খাই দিব।
ডেইলি দুবাৰকৈ যদি খায় পেটত পেলু মৰি যায় আৰু কৃমি নোহোৱা হয় ভোলৰ লগতে আৰু জিকা আৰু তুৰৈ এই জিকা বাকলিটো খুব ভাল তুৰৈ বাকলিও খুব একেলগে মিক্স হৈ লগ খাব লাগে ভোল নাথাকিলে জিকাৰ বাকলি বা তুৰৈ বাকলিও কাটি সিজাই কৃমি হোৱা ল'ৰা ছোৱালীক খুৱাব লাগে সিজাই পেলাই বহুত ভাল হৈ যাব দুদিনমান খালে কৃমি একেবাৰে নোহোৱাই হৈ যাব মনত ৰাখিব খোৱাৰ সময়ত পেটটো অকণমান খালী হৈ থাকিব লাগে খালী হৈ থাকিলে ভাল ভাত খাই উঠাৰ পাছত খোৱালে লাভ নাই শুই থাকি খালী পেটত খাব গতিকে খালী পেটত খাব পাৰিলে ভাল খুব ভাল কিছুমানে আকৌ নোৱাৰে বমি হয় কিন্তু খাব পাৰিলে ভাল জিকাৰ বাকলি বেছি ভাল জণ্ডিছ হ'লে ভোলৰ ৰস খাব লাগে ভাল হোৱাত সহায় কৰে ভোলৰ জাল আকৌ আমাৰ গা ধোৱা কামতো খাটে নহয় ভোলটো বুঢ়া হয় তাৰপিছত যিটো জাল ওলায় সেইটো আমাক গা ধুওঁতে ঘঁহি মলি চফা কৰোঁ গা ধোৱা ব্ৰাছ হয় গতিকে এতিয়া জানিলে নে ভোলৰ কিমান উপকাৰী আমাৰ ঔষধি গুণ আছে কিমান ঔষধি গুণ আছে গতিকে আপোনালোকে ভোল খাব ভোলৰ উপকাৰী কথা এতিয়া গম পালে নিশ্চয় গতিকে ভিডিঅ'টো চাই আপোনালোকে চাই পেলাই কেনেকুৱা পালে যেনেকৈ নহওক ভিডিঅ'টো মোক লাইক এটা কৰিব আকৌ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰো কৰিব আকৌ ওচৰতে থকা সেই বেল আইকনটো প্ৰেছ কৰি দিব গতিকে এনেকুৱা ভিডিঅ'বিলাক লৈ মই আকৌ আহিম আজিলৈ আহিছোঁ